Hey guys, welcome back my YouTube channel DB Turbo আৰু মোৰ ভিডিও দিবিলাকত মই Hayabusa বাইকটো চলাইছো তো তাতে ম্যাক্সিমাম এটা কমেন্টে থাকে মই আগৰ ভিডিওটো আলোচনা কৰিছো যে এক্সজস্টৰ ওপৰত তো আৰু বেছি সময় নাই মই বিচাৰি আছিলো এক্সজস্ট ফিটিং কৰাৰ কাৰণে আৰু আপোনালোকক একদম নিশ্চয় তাৰে শব্দ শুনাৰ কাৰণে একদম ওয়েট কৰি আছিল তো আৰু বেছি সময় মানে ধৰক বেছি ঘণ্টা নাই মানে আৰু ধৰক কবাত 4-5-6 ঘণ্টাৰ পিছতে এক্সজস্ট ফিটিং হ'ব মোৰ বাইকত আৰু এক্সজস্ট ফিটিং কেনেকৈ হ'ব বা ইয়াৰ সাউন্ড গোটেইখিনি এইটো ভিডিওতে পাব এক্সজস্টৰ সাউন্ড প্লাস এক্সজস্ট কেনেকৈ ফিটিং হব লগতে ফাস্ট সাৰ্ভিসিং হব আজিয়ে তো কমপ্লিটলি ভিডিওটো চাব অলপ স্কিপ নকৰিব লগতে এইটো ভিডিওত আলোচনা কৰিম মোৰ বাইকটো সাৰ্ভিসিং কৰাৰ কাৰণে খৰচ গৈছে গোটেইখিনি আলোচনা কৰিম এইটো ভিডিওতে যিগোটিকে খৰচৰ কথা আহি আছে তো মই আপোনালোকক অলপ চলপ কৈ দিও মোৰ বাইকটোৰ সাৰ্ভিস আমাৰ ইয়াত নাই আমাৰ যিবিলাক বাইক থাকে জেনেৰেলি বাইক থাকে তো সেইবিলাক সাৰ্ভিস আমি গুৱাহাটী হওক বা নলবাৰী হওক বা বাদচালা হওক বা টিবু আমাৰ ওচৰত যিটো নিয়াৰেষ্ট সাৰ্ভিস চেণ্টাৰ থাকে তো তাতে আমি সাৰ্ভিস কৰো কিন্তু যিগোটিকে এইটো বাইকৰ সাৰ্ভিস চেণ্টাৰ আমাৰ ওচৰত নাই মানে মেইনলি আছে কলিকতা বা দিল্লী এনেকে তো যিগোটিকে বাইকটো মই পুনেত লৈছিলো তো তাৰে কাৰণে ফাৰ্স্ট টাইম সাৰ্ভিস মই পুনেৰ পৰা লৈ আছো আৰু এক্সজস্ট ফিটিংৰ কথা আছে তো তাৰে কাৰণে মই বৰ্তমান লৈ আছো সাৰ্ভিস পুনেৰ পৰা তো পুনেৰ পৰা আহা যোৱা খৰচ ধৰক যিজনে আহিছে আৰু হোটেল থকা খৰচ খাও খৰচ গোটেইখিনি মৰে যাব বৰ্তমানলৈকে ফাইদৰ খৰচা মোটামুটি 17,000ৰ আশে-পাশে আছে আৰু গুৱাহাটীলৈকে মই আনা নিয়াত মোটামুটি 3,000 টকা তেল যাব আপ ডাউন মিলি ফেলে বৰ্তমান 20,000ৰ আশে-পাশে খৰচা হৈ আছে আৰু হোটেলত 3,000ৰ আশে-পাশে হোটেলৰ খৰচা এটা আছে 23,000ৰ আশে-পাশে বৰ্তমান খৰচা হৈ আছে আৰু আগত কিমান কি খৰচা হয় গোটেইখিনি আলোচনা কৰিম এইটো ব্লগতে আৰু বৰ্তমান ৰাতিপুৱাৰ টাইম 6:40 এলাৰ্ম দিছিলো এলাৰ্ম কিহৰ কাৰণে বাজা নাই একদম গম নাবলো দেৰি হল উপায় নাই হিয়া কৈছো যে মানে যিজন আহি আছে ইৰফান তাক কৈছো যে তুমি অলপ সময় এয়াৰপৰ্টে ৰখা মই যাই আছো সেনেকে কৈছো তো বলক গৈ থাকো আৰু দেৰি নকৰো এয়াৰপৰ্টলৈ গৈ থাকো फाइनली बोलो एयरपोर्ट और रोकिए से बोलो मैं कितना समय रुका आपने 1 घंटा तो वेलकम टू অসম थैंक यू এইটো হৈছে আমাৰ ইঞ্জিনিয়াৰ তো বলক এটা যাও দেৰি নকৰো আৰু গাইজ গম তো পাইয়ে আমাৰ যেটো ইঞ্জিনিয়াৰ এইফালে কাম পুৰা একদম চালু হৈ গৈছে তেও মানে যি জগালি যিগটিকে একদম ফ্লাইটতে আছে না তো তাৰে কাৰণে ৰেসেস লৈছি আৰু এটা টাইম হৈছে আপোনাৰ মোটামুটি 3টা বাজি গৈছে তো সার্ভিসিং কাম আৰম্ভ হৈছে আজি হ'ব ইঞ্জিন অয়েল চেঞ্জ কৰি আৰু এতে যি দেখি না এতে কুলেন্ট থাকে কমে পায় আজিকালি ধৰক ম্যাক্সিমাম গাড়ী কুলেন্ট থাকে কুলেন্ট চেঞ্জ কৰিম আৰু ইখান গাড়ীত না মই ভাবা নাছিলো মানে সব মোৰ যিখান i20 না তো তাতে 3.5 লিটাৰ হে আপোনাৰ মানে মোবিল লাগে আৰু এখানত লাগে 4 লিটাৰ আৰু কি কাম কৰিম গোটেইখিনি দেখাম আৰু ইফালে কিমান কি কৰি আছে আৰু বৰ্তমান পেডক্স কৰি লগাই দিছো গাড়ী একদম ইবাৰে মেইন লাগব এই যে আছে না এইটো চেঞ্জ হ'ব মই আগৰ ভিডিওতে কৈছো হয়তো আপোনালোকে দেখা পাইছে তো যি হয় গোটেইখিনি দেখাম আৰু ইফালে পুৰা খোলা কাৰণে ষ্টাৰ্ট হৈ গৈছে সাউন্ড শুনাৰ কাৰণে হয়তো আপুনি ওয়েট কৰি আছে বেছি সময় না আৰু অলপ সময় তাৰপিছত ইয়াৰ যিটো অৰিজিনেল সাউন্ড না তো সেইটো শুনা পাব আৰু এইটো যে এক্সজস্ট মানে ষ্টক এক্সজস্ট এইটো বটন খোলা হৈ গৈছে ইফালে সব তো এই যে পাইপ আছে না এইবিলাকো কমপ্লিট চেঞ্জ হ'ব কমপ্লিটলি দেখা হ'ব কেনেকৈ এক্সজস্ট চেঞ্জ কৰে আৰু আপোনালোকে জুই নিশ্চয় দেখা হ'ব অলপ পাছতে এইটো হৈছে ৰেডিয়েটৰ আৰু সব এইবিলাক হৈছে কুলেন্ট তো যেটো আমাৰ ইঞ্জিনটো ঠাণ্ডা কৰে না তো ই হৈছে মেইন আৰু এইবিলাক এটা আমি নতুন চেঞ্জ কৰি এক বছৰ ইউজ কৰিব পাৰি কিন্তু যেগোটি আতে মোটামুটি টাইম লাগিব তো তাৰে কাৰণে এইটো চেঞ্জ কৰি এনে এইটো এক বছৰ মূৰত একবাৰ চেঞ্জ কৰিব লাগে আৰু এটা মানে আপোনালোকক দেখাই দিওঁ আমাৰ ভেকলাই বাগান দি আছে মানে যেন ধৰক কি ম্যাক্সিমাম মানে ইয়া মত লগা নাই আৰু কি গোটেই কি আছে কেনেকৈ আপোনাৰ এই চিজন 4 সিলিন্ডাৰটো তো এই যে সাইডডাল পাইপ আছে এই পাইপ সাইডডাল চেঞ্জ হ'ব আৰু নতুন আছে এৰে ভিতৰত এই যে ডাব্বা আছে না আগতে আনবক্সিং ভিডিও হয়তো নিশ্চয় হৈছে তারা যদি আগৰ ভিডিও চাই ল'ব তাতে গোটেইখিনি মই কৈছিলো তো এইটো পুৰা চেঞ্জ হ'ব কালাৰ সব না মানে প্ৰথমতে তো ধুনীয়া কালাৰ আছিল না কলা হৈ গৈছে যিকি নাও কৰো আগত আৰু কি কৰে মই আপোনালোকক দেখাইছো তো এইটো আছিল অৰিজিনেল এইটো বৰ্তমান উলগেল আৰু নতুন ইনষ্টল হ'ব আৰু আপোনালোকক দেখাই আছো ইয়াৰে মানে মোবিলটো বৰ্তমান মোবিল নহয় এই যে দেখা পাইছে না এই হৈছে আপোনাৰ এতে কুলেন আছে তুজি আছে এইটো হৈছে আপোনাৰ এই মোবিল ফিল্টাৰ তো আপোনালোকক দেখাই আছো এইটো অজন্তে বাছাইল নিট ডাংছৰ ইফালে কিমান মই দেখি গ'লে একবাৰ হেৰি ধৰ ওজন মোটামুটি ধৰক আপোনাৰ মোৰ হিচাপত 15 কেজি ৰাখিব আছে না 15 কেজি ও এইটো একদম বিদায় দিম মোটামুটি কাৰণ নতুন সাইলেন্সাৰ লাগি আছে এতিয়া বৈ চাওক মোবিলটো পুৰা পৰি যাব তো চাওক এইটো হৈছে মোবিল
1100 কিলোমিটার চলছে কিন্তু কালার মানে পুরো একদম ব্ল্যাক ব্ল্যাক হইছে মোবিল একবার মোবিল ঘরে 5000 মান চলব পারে কিন্তু 1100তে এই অবস্থা আছে তেনে নব পারে যেগুলি নতুন গাড়ী ফাস্ট সার্ভিসিং আৰু কিমান কি খৰচ হয় ফাস্ট সার্ভিসিংত গোটেইখিনি এ টু জেড দেখাম এডলামিকে টানি দিব ইয়াৰ বিষয়ে কি দিব এইসব এটা হপা ডাইৰেক্ট ধৰ খাব পাৰে মানে ধৰ গাড়ীৰ কাৰণে আৰু ইফালে পুৰা ভৰে আছে মই যেটো দেখাইছো ফুল আইসি আৰু ইফালে সব এইটো ইসি আর বেটারিটো মানে ধৰক আপোনাৰ মানে নরমাল বাইক হচ্ছে অলপ ডাঙৰ আছে স্বাভাৱিক ডাঙৰ হ'ব যেকি ন তো भैया इस बेसिक का प्राइस कितना है 14000 14000 हां 14000 इन्वर्टर बैटरी पाबो ना महीना एक तरह बैटरी ना যেটো ধৰক আপোনাৰ 2-3 দিন ব্যাকআপ পাই এইটো পাবো না পাবো সেইটো নাজনো কিন্তু অসাইদা মই আসই খাইছো মই এইটো হয়তো প্রাইস আছিল কমাত ধৰক 4000 5000 টাকা হ'ব কাৰণ মোবিলৰ দাম বিশেষ নহয় এটা মোবিলৰ কিমান দাম এইটো মোবিল ভৰাইছো এটি ধৰক আমাৰ এতে পাইছো মই পাঁচলাতে লৈছো মটুলৰ আপোনাৰ ইয়াত মানে ৰিকমেন্ড আছে 10W40 আৰু ইফালে মডেল আছে 300V এইটোৰ দাম হৈছে আপোনাৰ 1300 টাকা এমআরপি কিন্তু ধৰক ডিসকাউন্ট হয় 1150 টাকা বেছি এটা চাইটা লাগে তো মোটামুটি কিমান হ'ব আপোনাৰ 4000 ৰ আশে-পাশে আছে তো সেই হিচাপত ভাবছিলো যে এটাটোৰ প্ৰাইস মোটামুটি ধৰক আপোনাৰ কবা 4 5 6 হ'ব কিন্তু 14000 টাকা না ভাবা নাছিলো খালি কি হৈ গেল যেটো নতুন আছিল এইটো দুটা খোলা পাইপনা আৰু ইফালে লাইটটো জইন আছে আৰু জইনটো চাপ কিমান ধুনীয়াকে দিছে মানে স্প্ৰিংৰ হোৱাইট আছে ইফালে এইটো হুক দিয়া আছে আৰু এইটো স্প্ৰিংৰ হোৱাইট মানে এই দুটাল ঘৰৰ খাতে এইটো থাকো কি কবা না আসুৰি তো ভাই এই দুটাল পাওয়ার কিমান হ'ব এই দুটালৰ পাওয়ার কি কবি না পাওয়ার উদ্য হ'ব বলে নকলে ৰাস্তা মানে চাও বাইকৰ যেটো ৰেডিয়েটৰ ভিউ থাকে না তুমি এইটো দেখাবি ইফালে এইটো যেটো লাগি আছে না এইটো হৈছে গাড়ীৰ যেটো ইঞ্জিন আছে না সেইটো ঠাণ্ডা কৰাৰ কাৰণে আৰু এইটোৰ কাম হৈছে আমি যেটো বাইকত ধৰিছো এইটো মানে আপোনাৰ মটৰৰ এই মোবিল এইটো ঠাণ্ডা কৰাৰ কাৰণে হৈছে এইটো মানে ইঞ্জিন অইল ঠাণ্ডা কাৰণে এইটো এক্সট্ৰাকে দিয়া আছে মই মানে আজি গম পালো যে এইটো লাগি আছে চাইছিকা কিন্তু মোৰ হিচাপত নাই এইটো যদি আছে কমেন্ট কৰি দিছা জনাব তো সব মোটামুটি এক্সজস্ট আধা বিল্ডিং হৈছে আৰু ইয়াৰ পৰা এখিনি হ'ব বাকি আছে আৰু এইখিনি মেইনটো আমাৰ এক্সজস্ট না এইখিনি নহকে ইয়াৰ সামনে এটা কোনাই আছো আৰু আপোনালোকক দেখাইছিলো এডলা এসি মেইন মাল আৰু এডলা আপোনাৰ ফিটিং হৈতে আৰু ফিটিং কৰিব এখাতে চাই থাকক আৰু ইয়াৰ পিছত না মেইন হ'ব অলপত আপোনালোক দুই দেখছি আৰু নেক্সট দিনা অলপ পাছত নিশ্চয় দেখাম ৰাতি ফুটেজ দেখাম যেটো ইয়াত অৰিজিনেল আহে তো চাই থাকক স্কিপ অলপ নকৰিব তো গাইস চাব পাৰে পুৰা একদম লুকটো চাই লওক এইটোৱে হ'ব ফিক্স লুক ফুলি টাইটেনিয়াম আৰু এটা এটা অইল টাইপ আছে মই এতিয়া স্টাৰ্ট কৰি দিওঁ না এতিয়া যি আছে আমাৰ হাতৰ যি দাগ আছে গোটেইখিনি ৰখি যাব তো তাৰে কাৰণে পলিং আৰু কাপোৰ মানে এনে যেটো অইল আছে না সেইটো কমপ্লিটলি যাব লাগিব তো এটা মই আপোনাৰ দি দিছো পলিং মাৰি আৰু ভাল কাপোৰ দি ভাল কটন কাপোৰ দি এইটো পুৰা মুছপা ল'ব যাতে ইয়াৰ তেলটো কমপ্লিটলি গুচি যায় আৰু এটি ওয়ান টাইম একবাৰ ধৰক এইটো তেলটো যোৱাৰ পিছত নেক্সট আৰু কোনো টেনচন নাই একবাৰ গৰমৰ পিছত ইয়াত মানে কোনো হাতৰ ফিংগাৰপ্ৰিন্ট ৰাখি নাই তো এইটো ইয়াত লগাই দিছি মানে ধৰক এটা টিউনিং কৰাৰ কাৰণে যি গতিকে এক্সজস্ট চেঞ্জ কৰা আছে মানে চেঞ্জ কৰা হৈ আছে তো তাৰ কাৰণে এইটো মানে মিলাব পাৰে মানে ধৰক ইয়াৰ পাৰফৰ্মেন্সৰ কাৰণে কিমান আপোনাক কি লাগে গোটেইখিনি এডজাস্ট হ'ব তাৰ এক্সজস্ট দি জুই কিমান লাগে কি লাগে গোটেইখিনি এইটোতে হয় তো সেই হিচাপত এইটো সেটো এইটো স্টেজ 1 আপগ্ৰেড বুলি কয় আৰু এইটো চাও এনে টেংকিটো নাই টেংকিৰ তলত অকল তেল এটা বহুত কিবা কিবি আছে মই দেখাই আছো এইটো কাভাৰটো আমি এটা গুছি দিম তো চাও এইটো টেংকি আৰু এইটো খোলা খাব এতে আপোনাৰ কি কি আছে আপোনাক দেখাই আছো এইটো চাও ইফালে চাও মানে তেল বেছি নতে আমি দেখাতে টেংকিটো ডাঙৰ পাও মানে ডাঙৰ দেখো তো তেল মাত্ৰ ধৰক এই জায়গাতে থাকে আৰু ইফালে থাৰ্মেল দি থৈ দিছি যাতে ধৰক পেট্ৰলটো বহুত বেছি গৰম নহয় তো এতিয়া আমি খুলি মই দেখাই আছো এতে কি কি আছে আৰু এইটো এসি আপোনালোকে হয়তো দেখা পাইছে দেখি মানে যদি আকৌ ভিডিও চাইছে এয়াৰ ফিল্টাৰ বিএমসিৰ লাইফ টাইম মানে একবাৰ লগাওক আৰু এইটো চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই মানে আমাৰ জেনেৰেলি যিবিলাক থাকে বাইকত বা ফ'ৰ হুইলাৰ লগাও সেইবিলাক মানে কি প্ৰতি 4 দিনত চেঞ্জ কৰিব লাগে তো এইটো নালাগে এইটো লাইফ টাইম আৰু এইটো এতে ফিটিং হ'ব এইটো পাৰফৰ্মেন্স এয়াৰ ফিল্টাৰ তো এইটো এনেকৈ ফিটিং হ'ব
এটা নতুন বস্তু ইনষ্টল করলো এইটো হৈছে ইনষ্টল করা হয়ে গেল মোবাইল মাউন্ট আমি রাইড করি পিএস লাগে বা ধরনের নেভিগেশনের প্রয়োজন হয় কবাত যাই আছো কি কথা রাস্তা কোনফালে আছে তো বারে বারে উইলে সব এটা প্রবলেম হয় তো তারে কারণে এইটো লগাইছো মাউন্ট আৰু লগা পাছত কেনেন হ'ব পিকচাৰটো চাব পাৰে এনএনকে ফিটিং হৈ গৈছে প্ৰাইচটো মানে মই ভাবা নাছিলো ইমান বেছি হ'ব বুলি 11998 12 লিখি দিব লাগে দুই টাকাটো কাৰণে কি হয় না নহয় আৰু এটা নতুন বস্তু ইনষ্টল করলো এইটো হৈছে প্ৰপ প্ৰটেক্টৰ আগতে মই যেতিয়া বাইকটো মই লৈছিলো তেতিয়া মই লগাম বুলি ভাবিছিলো কিন্তু এইটো বৰ্তমান নাছিল তেতিয়া হয় সময়ত তো দেখি না বৰ্তমান লগাই লৈছো আৰু এইটো প্ৰাইচ মোটামুটি 5500 ৰাখে আছে কেতিয়া যদি বাইকটো পৰি যায় তো ই মানে ইনফৰ্ম আছে না এইখিনি কমপ্লিটলি সেভ কৰে তাৰ কাৰণে মেইনলি লগা হয় সেফটিৰ কাৰণে আৰু গোটেইখিনি চাউণ্ডটো শুনলা কেনে পালে নিশ্চয় কমেন্ট কৰি ক'ব যদিও আপোনালোকে আৰু এটা বস্তু মই আপোনালোকক পাহৰি গৈছিলো ক'ব এইটো এটা লাগেজ হুক জানে যে আমি ক'ৰবাত ফুৰিব যাম এটা বেগ থাকো বেগটো বান্ধাৰ কাৰণে এটা হুক থাকে এই হুক মানে এটা গাজাল আপুনি ওচৰৰ চাই লওক সেইবিলাক ওচৰত দেখিবি এটা জাষ্ট গাজাল হয় মানে দুটা গাজাল আছে সামান্য গাজাল দুটা দাম চাওকচোন এইটো 1916 টকা 2000 আৰু বৰ্তমান আলোচনা কৰিম সাৰ্ভিসত আমাৰ কিমান খৰচা হৈ আছে তো ইফালে এটা লগাইছিলো আপোনাক মই অলপ আগত দেখাইছো এইটো ক্ৰপ প্ৰটেক্টৰ এইটো দিছে 5500 টকা তাৰ পাছত আপোনাৰ এইটোটা লগাইছো 12000 টকা আৰু এই গাজাল দুটাত আপোনাৰ 1900 কিবা টকা আছে আৰু ইফালে এটা এয়াৰ ফিল্টাৰ লগাইছো সেইটোত আপোনাৰ 9990 আশে মানে ধৰ 10000 টকা আৰু ইফালে মোবিল আছে 4 লিটাৰ আৰু ইয়াৰ যেটো কুলেন আছে না কুলেন আছে 3 লিটাৰ তো এপ্ৰক্স মোটামুটি ধৰক আপোনাৰ আহা যোৱা খৰচা আৰু গাড়ী টোটেল লগতে ইয়াৰ হোটেলৰ খৰচা টোটেল আপোনাৰ 50000 আশে যাই আছে তাৰ সাৰ্ভিসিং হিচাপে মোৰ খৰচা হৈ 50 টকা তো এইখিনি এই বাইকা সাৰ্ভিসিং করব বহুত হয় এখন সাৰ্ভিসিং করব সার্ভিসিং মানে গোটেইখিনি হৈ গেল ক্লিয়াৰ আৰু এটা জাষ্ট চলে চাওক গাড়ীখন মানে আগত যে মানে কি বেলেগ ডিফাৰেন্স পাওঁ মানে এটা এট্ৰাকশন বেছিকৈ হ'ব যিকোনে এক্সজষ্টৰ সাউন্ড বহুত আছে মই আপোনাক জুই দেখাইছোঁ এনে দেখাবি মানে সমাপ্ত কৰিলো কেনে লাগিল নিশ্চয় কমেন্ট কৰি ক'ব আৰু নেক্সট ভিডিঅ'ত মানে গোটেইখিনি গোপ্ৰ চপ্ৰ লগে গোটেইখিনি এটা ৰাইডত যাম তো তাৰে ভিডিঅ' কমপ্লিটলি চাব তো আজিলৈ ইয়াতে সমাপ্ত কৰিলো ভিডিঅ'